নমস্কাৰ আপোনালোক সকলোকে মোৰ এডুকেশ্যন উইথ এনজয়মেণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত বাক সংহতি কি বাক সংহতিৰ ওপৰত আলোচনা কৰিম। বাক সংহতি ইতিমধ্যে আপোনালোকে চাগে শুনি পেলাই ভাবিছে বাক সংহতি নিশ্চয় কোনোবা সংহতি আমি সৰুতে পঢ়িও সংহতিৰ কোনোবা এটা ভাগ হ'ব বা সংহতিৰ কোনোবা এটাৰ বেলেগ এটা নাম হ'ব। ময়ো প্ৰথম যেতিয়া বাক সংহতি শব্দটো শুনিছিলোঁ তেতিয়া ময়ো আপোনাৰ নিচিনা তেনেকৈ ভাবিছিলোঁ। বাক সংহতিৰ ওপৰত মোৰ এই সৰু ভিডিঅ'টোৱে বাক সংহতি সম্পৰ্কে আপোনালোকক জনাত সহায় কৰিব বুলি ভাবিয়েই ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। বাক সংহতি কোনো এটা বাক্যৰ অৰ্থ বিকৃত নোহোৱাকৈ এটা শব্দত প্ৰকাশ কৰাকে বাক সংহতি বুলি কয়। অৰ্থাৎ আমি সৰুতে পঢ়ি অহা এটা শব্দত প্ৰকাশ কৰাটোৰ আন এটা নাম হৈছে বাক সংহতি। আৰু বাক সংহতি এই নতুন টাৰ্মটো পাই পেলাই মই গুগলতে চাৰ্চ কৰি চাইছিলোঁ আৰু গুগলতে চাৰ্চ কৰোঁতেও এনেকৈ বাক সংহতি বুলি এনেকুৱাকৈ আহিছিলে যে এটা শব্দত প্ৰকাশ কৰাৰ আন এটা নাম হৈছে বাক সংহতি। এটা শব্দত প্ৰকাশ কৰাৰে যে আন এটা নাম বাক সংহতি মই এই কিতাপখনত পঢ়াৰ আগলৈকে মই জনা নাছিলোঁ। আপুনিও যদি প্ৰথমবাৰৰ বাবে এটা শব্দত প্ৰকাশ কৰাৰ আন এটা নাম বাক সংহতি বুলি জানিব পাৰিছে তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।